নমস্কাৰ লৈহিছো এই মুহূৰ্তৰ অন্যটা ডাঙৰ খবৰ এবাৰ গোৱালপাৰাৰ উচ্ছেদৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ অঘটন এবাৰ উচ্ছেদ দেখি এগৰাকী ৬০ৰ ঊৰ্ধৰ বয়সৰ ব্যক্তি আনাৰুদ্দিনৰ সৈতে সংঘটিত হৈছে শোকাবহ ঘটনা উচ্ছেদ দেখি ব্যক্তিগৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে বুলডোজাৰৰ শব্দ শুনি কঁপি উঠিছিল ব্যক্তিগৰাকীৰ বুকু আৰু ইয়াৰ পিছতে ইতিমধ্যে ব্যক্তিগৰাকীৰ সৈতে হৈছে ভয়ংকৰ অঘটন আৰু ইয়াৰ পিছতে এতিয়া পৰিয়ালৰ লোকৰ মাজত পৰিছে কেৱল মাত্ৰ হুকৰচা সংখ্যালঘু লোকে আজি কান্দি উঠিছে কেৱল মাত্ৰ চৰকাৰৰ এই উচ্ছেদ অভিযানৰ বাবে আজি তেখেতৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰিছে যিসকল উচ্ছেদিত লোক আছিল তেওঁলোকে জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত অন্যটা ডাঙৰ খবৰ এবাৰ বুলডোজাৰৰ শব্দত উচ্ছেদিত লোকৰ সৈতে ভয়ংকৰ অঘটন গোৱালপাৰাৰ পাইকান বনাঞ্চলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এটা ডাঙৰ অঘটন সংঘটিত হৈছে আজিৰ দিনটোত উচ্ছেদ দেখি এবাৰ ৬০ৰ ঊৰ্ধৰ আনাৰুদ্দিন নামৰ ব্যক্তিগৰাকীৰ সৈতে শোকাবহ ঘটনা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে চকুৰ সন্মুখতে আনাৰুদ্দিনৰ ঘৰখন ভাঙিছিল বুলডোজাৰেৰে প্ৰশাসনৰ লোকে আৰু আৰক্ষীক বাৰে বাৰে নিজৰ ঘৰখন নাভাগিবলৈ কৰিছিল আহ্বান হাতে ভৰিয়ে ধৰিছিল আনাৰুদ্দিনে জানাজাৰ বাবে এতিয়া কবৰস্থানত উচ্ছেদিত লোকৰ মাজত হাহাকাৰ আমি দেখুৱাইছো এই মুহূৰ্তত কিছু দৃশ্যাংশ এটাৰ পিছত এটা আপডেট দিছো আপোনালোকক আৰু ইতিমধ্যে আজিৰ দিনটো যেহেতু প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান চলিছে গোৱালপাৰাৰ সংৰক্ষিত পাইকান বনাঞ্চলত প্ৰায় 1038 বিঘা হেক্টৰ ভূমিত প্ৰশাসনে খালী কৰিবলৈ লক্ষ্য লৈছে আৰু ইতিমধ্যে ইয়াৰ বাবে তেওঁলোকে শ লোকৰ ঘৰ ভাঙি দিছে আৰু তাৰ মাজতে আজি এটা অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে এটা ভয়ংকৰ অঘটন সংঘটিত হৈছে কিয়নো এইবাৰ উচ্ছেদ দেখি এগৰাকী ৬০ৰ ঊৰ্ধৰ বয়সৰ ব্যক্তি আনাৰুদ্দিন নামৰ এগৰাকী ব্যক্তিৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা উচ্ছেদৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ব্যক্তিগৰাকীয়ে আজিৰ দিনটোত যেহেতু ৰাতিপুৱাৰ ভাগৰে পৰা প্ৰশাসনৰ লোক নামি পৰিছে শ এক্সকেভেটৰ বুলডোজাৰ শাৰী কৰোৱা হৈছে আৰু এটাৰ পিছত এটা ঘৰ ভাঙি গৈছে প্ৰশাসনৰ লোকৰ তৰফৰ পৰা আৰু ইয়াৰ মাজতে ব্যক্তিগৰাকীয়ে উচ্ছেদ অভিযান বন্ধ কৰিবলৈ বাৰে বাৰে চৰকাৰক আহ্বান কৰিছিল বাৰে বাৰে প্ৰশাসনৰ লোকক হাতে ভৰিয়ে ধৰি তেওঁ কাকুতি বিনতি কৰিছিল যে তেওঁলোকৰ ঘৰখন নাভাঙিব তেওঁৰ ঘৰখন ভাঙিলে তেওঁৰ পৰিয়াল তেওঁ ক'ত যাব বাৰে বাৰে আহ্বান কৰিছিল কিন্তু ইয়াৰ পিছতো ব্যক্তিগৰাকীৰ ঘৰখন তেখেতৰ চকুৰ সন্মুখতে প্ৰশাসনৰ লোকে বুলডোজাৰেৰে ভাঙি দিছিল আৰু অৱশেষত বুলডোজাৰৰ শব্দ শুনি বুলডোজাৰেৰে নিজৰ ঘৰখন ভঙা দেখি আৰু সেই ব্যক্তিগৰাকীৰ সৈতে এই ভয়ংকৰ তথা অনাকাংক্ষিত ঘটনাটো আজিৰ দিনটোত সংঘটিত হৈছে আৰু ইতিমধ্যে ৬০ৰ ঊৰ্ধৰ ব্যক্তি আনাৰুদ্দিন নামৰ ব্যক্তিগৰাকীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ অঘটন আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া শোকত ভাঙি পৰিছে শ সংখ্যালঘু লোক উচ্ছেদিত লোকসকল বেদখলকাৰী লোকসকল কান্দি কান্দি তেওঁলোকে প্ৰশাসনক আহ্বান জনাইছে প্ৰশাসনক জগৰীয়া কৰিছে আপোনালোকৰ বাবে আজি এই ভয়ংকৰ ঘটনা এইগৰাকী ব্যক্তিৰ সৈতে সংঘটিত হৈছে চকুৰ সন্মুখতে ঘৰখন ভাঙি দিয়াৰ দৃশ্য কেনেদৰে সহিব পাৰে উচ্ছেদিত যিখন ঘৰত তেওঁলোকে বছৰ বছৰ ধৰি বাস কৰি আহিছে আৰু কেৱল মাত্ৰ কান্দোন কেৱল মাত্ৰ চকু পানী দেখিবলৈ পোৱা গৈছে এতিয়া গোৱালপাৰাৰ উচ্ছেদস্থলীত গোৱালপাৰাৰ পাইকান বনাঞ্চলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে প্ৰায় কেইবাটাও পৰিয়ালক ইতিমধ্যে যেহেতু উচ্ছেদ কৰা হৈছে শ লোক তাতে বসবাস কৰি আহিছিল আৰু ইয়াৰ পিছতে এটা ডাঙৰ খবৰ কিয়নো ইতিমধ্যে যেহেতু তেখেতৰ মৃত্যু হৈছে তেখেতক জানাজা দিবৰ বাবে এতিয়া যথেষ্ট হাহাকাৰ হৈছে কিয়নো এটুকুৰা মাটি নাই এতিয়া জানাজা দিবৰ বাবে প্ৰশাসনৰ লোকৰ পৰা জানাজাৰ বাবে দিয়া হোৱা নাই মাত্ৰ কৃষ্ণাই তথা বিদ্যাপাৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ যি ঠাইত এই উচ্ছেদ অভিযান চলিছে ক'ত ৬০ৰ ঊৰ্ধৰ এগৰাকী ব্যক্তি আনাৰুদ্দিনক জানাজা দিয়া হ'ব তাক লৈ এতিয়া উচ্ছেদিত হাহাকাৰ কৰিছে তেওঁলোকে কান্দি কান্দি প্ৰশাসনক আহ্বান কৰিছে কিন্তু অকণো দয়া মমতা নোহোৱাৰ দৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা আৰু ইতিমধ্যে এনেদৰে উচ্ছেদ অভিযান চলি আছে আৰু এই উচ্ছেদ অভিযানৰ মাজতে এইবাৰ গোৱালপাৰাৰ পাইকান বনাঞ্চলত আনাৰুদ্দিন নামৰ ব্যক্তিগৰাকীৰ সৈতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু ইয়াৰ পিছতে এতিয়া পৰিয়ালৰ লোকৰ মাজত পৰিছে শোকৰচা এফালে উচ্ছেদ আৰু তাৰ মাজতে তেওঁলোকৰ সৈতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু এনেদৰে এতিয়া কান্দি কান্দি প্ৰশাসনৰ লোকক হিয়া ঢাকুৰি ঢাকুৰি কান্দি তেওঁলোকে আহ্বান কৰা দেখিবলৈ পোৱা গৈছে জানাজাৰ বাবে তেওঁলোকে মাটি বিচাৰিছে কবৰস্থানত আৰু এনেধৰণৰ এতিয়া পৰিৱেশ সৃষ্টি হৈছে পাইকান সংৰক্ষিত বনাঞ্চলত